আচ্ছা কাপোৰ ওলাই আছে কাপোৰ ওলাইছে ক'ত যাবি কি আছে আজি পথাৰত যাম আজি পথাৰত কি আছে পথাৰত আজি গণেশ পূজা কৰিব নাজানে নেকি অ' গণেশ পূজা অ' পাহৰি গৈছোঁ নহয় নাযা গণেশ পূজা চাবা নাযাওঁ কাম যাবি অঁ আজি মই সোনকালে উঠিছোঁ কাম কাজখিনি ধুনীয়াকৈ চোচাল কৰিলোঁ কাৰণ আমাৰ ইয়াতে গণেশ পূজা কৰিব পথাৰত আৰু আপোনালোকে নিশ্চয় গম পাই আছে শুনিও আছে দেখিও আছে মোবাইলত দি আছে বহুতকেইটা মানুহৰ ক্ষতি কৰিছে ধান খেতি ক্ষতি কৰিছে সেইকাৰণে গণেশ বাবাৰ নামত আজি গাঁওবাসীয়ে ঘৰে ঘৰে 30 টকা কৰি চান্দা তুলিছে আৰু ধুনীয়াকৈ পথাৰত পূজা কৰিব আপোনালোকক পূজাখন দেখুৱাম দেই আৰু ময়ো সেয়ে ওলাই আছোঁ কি পিন্ধি যাম বুলি খুৰীহঁতো আহিছে মানে ওলাই আছে ময়ো ওলাম সোনকালে 9টা বজাতে যাব কৈছে আৰু যাই যি পায় ধান চাউল প্ৰসাদ পানী লৈ কিনে ঘৰে ঘৰে পথাৰত যাব আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ গণেশ পূজাখন অলপমান হ'লেও আপোনালোকক দেখুৱাম দেই চাই থাকিব ওলা হ'ল খুৰীহঁতৰ প্ৰসাদখিনি দিয়ে পিয়াঞ্চিক লৈ যাব নাপায় ন মোৰ প্ৰসাদখিনি ল'ব আমাৰ ধানখিনি বাইদেৱে ল'ব আমাৰতো ধান নাই নহয় বাইদেউহঁতৰ ধান আছে সেইকাৰণে আমাৰখিনিও দি দিব ধান গছাটো গম প্ৰসাদখিনি লৈ পিলপিলি যাব লাগিব আহক বলে সেটি চকুই নষ্টিছে প্ৰসাদ ধান কল বুট খুৰীহঁতৰ কল আহক গণেশ পূজাত আপোনালোকো আহক গণেশ পূজা চাবলৈ ময়ো যাওঁ খুৰীহঁতে ৰখি আছে আহোঁতে ঠাণ্ডা লাগিব নেকি চাফা চুফা কৰি আছে আমাৰ গণেশ পূজা হ'ব মানুহখিনি আহি আছে আমি আহি পাইছোঁ আহি আছে আমাৰ খুৰী গোহাঁইটা লৈ আছে চবে গণেশ পূজা কৰে এইবাৰ আমিও কৰিম গণেশ পূজা চবে যাতে কৰে না চবে কষ্ট পাই আছে আমাৰ অমলদা ধুনীয়াকৈ চাফ চিকুণ কৰি আছে অমলদা হাতৰ বেছি ভয় না অমলদা ওচৰতে ঘৰ এই পাথাৰৰ ওচৰতে আমাৰ অমলদা হাতৰ ঘৰতে বহুত ভয় খায় সেইকাৰণে অমলদা ধুনীয়াকৈ চাফ চিকুণ কৰি আছে পূজা কৰিব গণেশ বাবাৰ খোজো আছে ডাঙৰ ডাঙৰ চাফ খোজবিলাক এয়া চা গণেশ বাবাৰ খোজ ডাঙৰ খোজ আছে তুমি ৰাস্তা বিচৰিয়ে নাইছা নেকি গৰুগিলা নাৰাখাই আছে চাহ চাহ পূজা কৰিবৰ কাৰণে ধান চাউল চল লৈ আছে প্ৰসাদ পানী খুৰীহঁতে খুৰী কি আনছা সেই ধান আনছা গণেশ পূজাৰ আয়োজন হৈ আছে চাক মানুহখিনি গোটেইখিনি ওলাই আহিছে ৰাইজৰ মানুহ কলগাছ চলগাছ আনছে গণেশ বাবাক খাব দিব ধান চাউল যাই যি পাই ধুনীয়াকৈ ওলাই আহিছে লৈ কিনে আৰু চাক কলগাছ দি আছে আমাৰ গণেশ পূজা চাক মানুহখিনি আহিছে ধুনীয়াকৈ পূজা কৰিব আৰু যোগাৰ কৰি আছে পূজাৰ ধুনীয়াকৈ বামুণো আহিছে মূৰ্তি আনিছে মূৰ্তি দেখিছা নহয় আপোনালোকে গাঁৱৰ মানুহখিনি ধুনীয়াকৈ প্ৰসাদ পানী লৈ আগবাঢ়ি আহিছে পথাৰত গণেশ পূজা কৰিবলৈ আৰু গোহাঁই এটা আনিছোঁ আমি গণেশ বাবাৰ মূৰ্তিটো আৰু পূজাখন কৰিবৰ কাৰণে বামুণো মাতিছোঁ ধুনীয়াকৈ মানুহখিনিও ওলাই আহিছে ভালে লাগিছে এতিয়া পূজাখন কৰিম আপোনালোকে চাই থাকিব দেই গণেশ বাবাক ধান না চাক গাঁৱৰ মানুহখিনি চবে অলপ অলপ কৰি ধান আনিছে গণেশ বাবাক খাব দিব আৰু ধুনীয়াকৈ ফলপাত পাতি ধানখিনি দি দিছে পূজা কৰাৰ পাছত মানুহখিনি যোৱাৰ পাছত গণেশ বাবা আহিব এখাবা বাই বাই দিছি ধান দিছোঁ কল দিম দে কল দে ধান কল গণেশ বাবাৰ নামত দিছে দেই গোটেই গাঁৱৰ মানুহখিনি ধুনীয়াকৈ ওলাই আহিছে ফল মূল যিমান আছে ফল চৰা আনিছে কল গাছো আনিছে ধুনীয়াকৈ খাবলৈ দিছে জলছে ছাতি জলছে
এইপিনে পূজাৰ যা যোগাৰ ধুনীয়াকৈ হৈ গ'ল আৰু বামুণ বহিছে পূজা কৰিবলৈ আৰু মানুহখিনি ধুনীয়াকৈ আগবাঢ়ি আহিছে নাম ধৰিব দুটামান গণেশ বাবাৰ নামত, যাতে গণেশ বাবাই ভালে ভালে ৰাখে, কোনো যাতে অনিষ্ট নকৰে মানুহখিনিক। আৰু সেয়ে আমি গণেশ বাবাৰ আশীৰ্বাদ ল'বলৈ ধুনীয়াকৈ আহিছোঁ আৰু পূজাখনো হৈ আছে, আপোনালোকে চাই থাকিব দেই। শেষপাল পুষ্পাঞ্জলি দিয়া হ'ল, এতিয়া ল'ৰাকেইটা দি আছে ধুনীয়াকৈ চাক। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। দুদিন আগতে আমাৰ দুখন পূজা দিয়া হৈছে, গণেশ পূজা আৰু এই পথাৰত দিল আজি। আমাৰ মানুহখিনি ধুনীয়াকৈ আহিছে ওলাই, গোটেই গাঁৱৰ মানুহখিনি আছে। পূজা শেষপাল গণেশ বাবাৰ নামত ধান খাব দিছে, ফল মূল কল আছে। আৰু আপোনালোকে দেখিলে নহয়, ধুনীয়াকৈ আমি গণেশ পূজা কৰিলোঁ আৰু পূজাখন ধুনীয়াকৈ হৈও গ'ল, নামো ধৰিলোঁ, মানুহখিনি ধুনীয়াকৈ পুষ্পাঞ্জলি দিল। আৰু আপোনালোকে যেনেকৈ তেনেকৈ গণেশ বাবা ওলাই আহিলে আপোনালোকে আগবাঢ়ি নাযাব, যাতে ক্ষতি নহয়। সেইকাৰণে আজি আমি গোটেই গাঁৱৰ মানুহখিনি ওলাই ধুনীয়াকৈ পূজা কৰিলোঁ, যাতে কোনো ক্ষতি নহয় আৰু গণেশ বাবাৰো যাতে কোনো ক্ষতি নহয়, মানুহখিনিৰো যাতে কোনো ক্ষতি নহয়। সকলোৱে ভালে থাকক আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানে, লগ পাম নেক্সট ভিডিঅ'ত। সকলোকে বাই বাই জনালোঁ দেই।